বন্ধুসকল মানে কি আজি আমাৰ ঘৰত আলহী অহা কথা আছে আৰু সেইকাৰণে ৰাতিপুৱা এইফালে ঠাণ্ডা ভাতত পানী দি লৈছোঁ। এইফালে আছে অমিতা ফুল, ইফালে আছে চাটনি, ইফালে আছে ঢেকীয়া আলু ভাজি আৰু আলহী অহা হয়তো ভাত খাওঁতে দেৰি হ'ব, সেইকাৰণে সোনকালে খাই লওঁ। আৰু কাৰণ কিয় আলহী আহিলে জানেই চবৰ ঘৰতে দেৰি হয়, তো আজি অলপ সেইকাৰণে সোনকালে ভাত খাই লৈছোঁ। এনে ৰাতিপুৱা ভাত নাখাওঁ, কিন্তু দুপৰীয়া ভোক লাগিব বুলি হ'লে আজি ৰাতিপুৱা অলপ সোনকালে খাই লৈছোঁ। এনেকৈ গৰম দিনত ঠাণ্ডা ভাত খোৱাই ভাল, পানী ঢালি বিৰাট মজা লাগে। লগত ভাজি চাটনি থাকিব লাগে আৰু ইফালে দাইল চাল একো নালাগে আৰু লগত। তো বন্ধুসকল গৰমো বেছি, চাকুখন লৈ ল'লোঁ শহাকেইটাৰ কাৰণে ঘাঁহ আনিব যাওঁ জংঘলত। আৰু এইকেইদিন মানে গৰম দিন ন, পূৰা ঘাঁহ য'ত আছে মানে কিছুমান চাঙৰ তলত য'ত খেতি কৰি আছে তাৰ তলত ঘাঁহবিলাক পোৱা যায়। আৰু এই গৰম দিন কাৰণে তাৰপিছত এতিয়া চফা হৈ থাকিব লাগে কাৰণে একদম মানে কি কৰি আছে, বন মৰা ঔষধ দি আছে। এতিয়া ঘাঁহৰ কাৰণে বহুত অসুবিধা হৈছে। চ' এতিয়া যিহেতু ঘৰৰ ওচৰতে আছে, অকণমান ঘাঁহ দেখা পাইছোঁ, লৈ আহোঁগৈ। ইফালে অহাৰ লগে লগে একদম এইফালে ঘাঁহ খালী। এইফালে চফা কৰিব হ'ল। ইফালে আছে শহা, চাইছে এইটো অলপ ক্ষীণ লাগিছে, আজি খাব পৰা নাই ভালদৰে এইকেইটা। এইফালে এটা তো এতিয়া ঘাঁহ লৈ আহোঁগৈ যিয়ে নহওক, তাৰপিছত আহি দিম। এয়া চাওকচোন, ঘাঁহ কাটি হৈ গ'ল প্ৰায় 1 মোনা হ'লে, আৰু এতিয়া দিবৰ কাৰণে হৈ যাব। আৰু চাৰিওফালে একদম মজা ঘাঁহ হৈ আছে। এতিয়া লৈ আহিলোঁ বৰ্তমান 1 বেগ ঘাঁহ আৰু ভাটি পেলাই আনিব লাগে। এতিয়া ডাঙৰ হৈছে না গৰম। সিহঁতক যিমান দিয়া সিমানে খাই থাকে। টাইমে টাইমে যদি খাব নিদিওঁ নহয়, একবাৰ দিলে একবাৰ শেষ কৰি পেলাই, যিমান দিলেও খাই পেলাই। এইটো তো মই আপোনালোকক ৰাতিপুৱা ক'লোৱে যে আমাৰ ঘৰত আজি আলহী হ'ব বুলি, আৰু সেইকাৰণে তাৰ ঘৰত অলপ সোমাই আহিলোঁ। তাৰ ঘৰত মানে কি বস্তুবিলাক মই বনাই ভাল পাওঁ, কুকিং কৰি ভাল পাওঁ। আৰু এইফালে এতিয়া বৰ্তমান আমি এতিয়া দাইল তৰকা মাৰিম। দাইলখিনি মানে বইল হৈ গ'ল, এতিয়া জাষ্ট তৰকা মাৰিব লাগে। দাইলখিনি তৰকা মাৰিম, তাৰপিছত বাকী ইফালে অন্য চেষ্টা কৰিম। ইয়াত আছে দাইল আৰু অমিতা দিয়া আছে। দাইলত অমিতা বা পানীলাও দি দিলে খুব বেছি খাই ভাল লাগে, তেনেকৈ বনাই ভাল লাগে। আৰু দাইলখিনি ধুনীয়াকৈ বইল কৰি লোৱা হৈছে। বইল কৰি লৈ এইফালে এতিয়া দাইল তৰকা মাৰি আছোঁ, ইফালে কি মছলা মছলি দি পেলাই। তো এইফালে দাইল তৰকা হৈ গ'ল, আৰু এইফালে আছে পনীৰ, অমিতা ফুল আছিলে, অমিতা ফুল বনাব দিয়া নাই আজি যিহেতু আলহী অহা কথা। তাৰপিছত ইফালে গোটেইখিনি আলু পিঁয়াজ গোটেইখিনি, ইফালে আছে মটৰ বইল কৰি লৈছোঁ, য'ত পনীৰত দিম মাৰ নেকি। এই মটৰখিনি মানে জিকোৱা অলপ দেৰি হ'ল, সেইকাৰণে গৰম পানীত দি অকণমান বইল কৰি লৈছোঁ। আৰু এইফালে এতিয়া ফ্ৰাই কৰিম পনীৰ ফ্ৰাই কৰাৰ পিছতহে এইফালে মটৰখিনি নমাই পেলাই ধুনীয়াকৈ চব্জি এখন বনাম। তো তেলত এটুকুৰা এনেকৈ সদায় মই যিকোনো বস্তু দি খাওঁ, তেলখিনি পকিছে নে নাই বুলি পেলাই গোটেইখিনি দিলোঁ। সেনেকৈ এতিয়া পনীৰখিনি ফ্ৰাই কৰি ল'ব পাৰোঁ।
তো এইফালে বহাই দিলোঁ আলু মটৰ ধুনীয়াকৈ এইখিনি অলপ ভাজি কৰিলোঁ। ভাজি কৰি দিয়াৰ পিছত লাহেকৈ পনীৰখিনি দি দিম, পানী দি দিম। তো আমাৰ চব্জি ৰেডি হৈ যাব। ইফালে ডাল হ'ল, চব্জি হ'ল, আৰু ইফালে লগত থাকিব চাটনি। তাৰপিছত এইখিনিয়ে আৰু আজি নিৰামিষ, আৰু কি কৰিম আৰু চিম্পুলকৈ বনাইছোঁ, একদম চিম্পুলকৈ খাম আজি। তাৰপিছত ইফালে চাহ দিছে, চাহ খাই ল'লোঁ। ইফালে আছে লগত নিমকি, আৰু লগত আছে লাল চাহ, আদা দিয়া লাল চাহ। লাল চাহত আদা দিলে বিৰাট টেষ্টি লাগে, আদা বা গোলমৰিচ দিলে বহুত মস্তি লাগে লাল চাহ খাই। চ' মই সেনেকৈ বনাব দিওঁ, আৰু খাই কিন্তু বহুত টেষ্টি। ইফালে লগত নিমকি। ইমান গেলা গৰম, এই গৰমত এই কম্বলখন ধুম বুলি হ'লে ওলাই ল'লোঁ, নাই এতিয়া কাৰেণ্ট। এনেইতো বতৰ বেয়া হ'লেতো ক'বই ভাল, বোলে এই বতৰ বেয়া, কিবা বেয়া, বোলে বৰষুণ দি আছে, বতাহ মাৰি আছে, কাৰেণ্ট নিদিওঁ, কাৰেণ্টটো কাটি থৈ দিওঁ বুলি। এতিয়াতো এই গেলা গৰমত ইমান ৰ'দ দিছে, এই কাপোৰখিনি ধুওঁ বুলি আহিলোঁ, নাই কাৰেণ্ট। কি কওঁ আৰু, এই অৱস্থা কাৰেণ্টৰ। ফাইনেলি কাৰেণ্টটো আহিল, আৰু এতিয়া ধুই লওঁ। অলপ দেৰিয়ে হ'ল, ৰাতিপুৱাই ধুব লাগিছিল, কিন্তু অলপ দেৰিকৈ ধুলোঁ কাপোৰ, অলপ দেৰি হ'ল, সময় নাপালোঁ। চ' এতিয়া কাপোৰখন ধুই লওঁ। একদম মানে বহুত দিন হ'ল ধোৱা নাছিলোঁতো, অলপ লেতেৰা হৈ আছে, সেইকাৰণে বোলো আজি কাপোৰখনকে ধুই লওঁ বুলি পেলাই, ফ্ৰী আছোঁ বুলি কাপোৰখন ধুই ল'ব ওলাই ল'লোঁ। ঠিক আছে 50 কেজি মান হ'ব।